নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ। আমাৰ সৈতে আজি উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰূয়ন। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে আজি গ্ৰহগতি যাত্ৰা এই সন্দৰ্ভত জানি লওঁ, তাৰপাছত আমি ৰাশিফলৰ মাজত আগবাঢ়িম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। শনি মীন ৰাশিত, আজি কুম্ভ ৰাশিত ৰাহু বহি আছে, আজি কেতু বহি আছে সিংহ ৰাশিত, বৃহস্পতি মিথুন ৰাশিত। আজিৰ দিনটোত ৰবি, বুধ, শুক্ৰ, মংগল লগ্ন মকৰ ৰাশিত বহি আছে আৰু চন্দ্ৰ বহি আছে ধনু ৰাশিত। আজি 18 জানুৱাৰী 4 মাঘ তিথি অমাৱস্যা, হৰ্ষণ যোগ, ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ। আজি যাত্ৰা শুভ, সিদ্ধি যোগ দেখা যায়। আজি পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। পূৰ্বশালা নক্ষত্ৰ, আজি নৰগণ। এতিয়া আহিছোঁ দিনটো ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল। এৰিছ, চ'ৰ্চ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি বন্ধুবৰ্গৰ পৰা উৎসাহ বৃদ্ধি, আজি মাংগলিক কৰ্মত ব্যস্ত হৈ পৰাৰ কাৰকতা, সন্তানৰ ভৱিষ্যত সম্পৰ্কে চিন্তিত হ'ব, প্ৰেমত শুভ ফল। ব্লু কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া চ'ৰ্চ এণ্ড চ'ৰ্চ, বৃষ ৰাশি, টৰাছ। ঘৰুৱা দিশত সুখ শান্তি, আজি আৰ্থিক দিশত চিন্তা থাকিব, বিদ্যাত বাধা, প্ৰেমত সাৱধান হোৱা। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে অকণমান মিঠাতেল, লোহাৰ দ্ৰব্য, দক্ষিণা আদি দুখীয়া লোকক দান কৰক। মেৰুণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। চ'ৰ্চ এণ্ড কাপছ, মিথুন ৰাশি, জেমিনি। আজি কৰ্মস্থানত বাধা নাপায়, ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, দাম্পত্যত মধ্যম ফল, বিদ্যাত অধিক মনোযোগৰ দৰকাৰ হ'ব। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে ঠিক দুপৰীয়াৰ সময়ত পাৰ চৰাইক মচুৰ দালি খাবলৈ দিয়ক। লাকি কালাৰ ৰেড, আনলাকি কালাৰ য়েলো কালাৰ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। চ'ৰ্চ এণ্ড পেণ্টাকুলছ। আজি আৰ্থিক উন্নতিৰ সুযোগ পাব, কোনো শুভ সংবাদ লাভ। আজি সন্তানৰ প্ৰতি নজৰ দিয়ক, ঘৰুৱা দিশত মধ্যম ফল। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। আমি এখন পত্ৰ লৈছোঁ দাদা। সেইখিনিতে পত্ৰখনত লিখিছে যে মানুহৰ জীৱনৰ ৰাশি, নক্ষত্ৰ, ৰাইজিং চাইন বস্তুটোনো কি তেওঁ জানিব বিচাৰিছে। হয়, আচলতে আন লোকৰ ওপৰত আপুনি কেনেদৰে প্ৰভাৱ পেলাব, কেনেদৰে প্ৰতিনিধিত্ব কৰিব, এচেণ্ডেণ্ট যোনটো চাইন মানুহৰ লগ্ন আৰু ৰাইজিং চাইন জ্যোতিষশাস্ত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ। ই আপোনাৰ পৰিচয়, আপোনাৰ ব্যক্তিত্ব বিশ্বৰ আগত দাঙি ধৰিব। আৰু আপোনাৰ জন্মৰ সময়ত পূৰ্ব দিগন্তত যি ৰাশি আছিলে আৰু তাকে আপোনাৰ ৰাইজিং চাইন বুলি কোৱা হয়। ই আপোনাৰ বাহ্যিক আচৰণ, দেখাভংগী, আপোনাৰ কেনেকুৱা দেখাত আপুনি দৰ্শন, সেই সকলো বস্তুৰ ওপৰত প্ৰভাৱ পেলায়। আপোনাৰ চৰিত্ৰৰ ওপৰতো ৰাইজিং চাইনে প্ৰভাৱ পেলায়। আৰু আপোনাৰ এটা ৰাশি, বেলেগৰ বেলেগ ৰাশি, জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰত্যেক ব্যক্তিৰ জ্যোতিষৰ প্ৰফাইলত কেইবাটা ৰাশি থাকে। যদিও দেখাত বেলেগ বেলেগ ৰাশি, কিন্তু আপোনাৰ কেইবাটা ৰাশি থাকিব পাৰে। এই সকলোবোৰে মিলি গঢ় দিয়ে ব্যক্তিৰ ব্যক্তিগত জীৱন আৰু জীৱনৰ অভিজ্ঞতা। সূৰ্য ৰাশি, ই আপোনাৰ মূল ব্যক্তিত্ব, আপোনাৰ অহংকাৰ, আপোনাৰ জীৱনৰ উদ্দেশ্য প্ৰতিনিধিত্ব কৰে। চন্দ্ৰ ৰাশি, সি আপোনাৰ জীৱনৰ মনৰ আৱেগ, অনুভৱ আৰু ভিতৰৰ প্ৰকৃতিক বুজায়। এচেণ্ডেণ্ট বা ৰাইজিং ৰাশি, ই আপোনাৰ বাহ্যিক ব্যক্তিত্ব আৰু আনৰ লগত আপুনি কেনেদৰে চলাফেৰা কৰে সেয়াই বুজায়। গতিকে এই তিনিটা ৰাশি মিলি পেলাই আপোনাৰ জীৱনৰ কমপ্লিট জ্যোতিষ চিত্ৰ গঢ় খাই উঠে। কেৱল আপোনাৰ ৰাশি চাই বিচাৰ কৰিলে নহ'ব, ইয়াতে ৰাইজিং চাইন আৰু লগ্নও কিন্তু ইম্পৰ্টেণ্ট। হয়, ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো অব্যাহত ৰাখিম। এইখিনিতে দি ল'ব লাগিব চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ বিশেষ সিদ্ধান্তি। দাদা, আমি আনকেইটা ৰাখিব লাগিব। হয়, পেণ্টাকুলছ এণ্ড চ'ৰ্চ, সিংহ ৰাশি, লিঅ'। আজি বিভিন্ন যোগাযোগত উৎসাহ বৃদ্ধি, বিদ্যাত সুনাম পাব, সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি, প্ৰেমত বিয়াবাৰুৰ যোগ। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকুলছ, কন্যা ৰাশি। আজি কৰ্মৰ ক্ষেত্ৰত শুভ যোগ, ব্যৱসায় বাণিজ্যৰ উন্নতি বৃদ্ধিৰ যোগ, দাম্পত্যত মধ্যম ফল, বিদ্যাত শুভ ফল। আজি মাছক কিবা খোৱা খাদ্য বিতৰণ কৰক। গোল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড পেজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে তুলা ৰাশিসকলৰ, লিব্ৰা। কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, ব্যৱসায় বাণিজ্যত মধ্যম ফল, শৰীৰত অসুস্থতা, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত শুভ ফল।
আজি পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া আহিছোঁ চ'ৰ্টছ এণ্ড নাইট অফ চ'ৰ্টছ, বৃশ্চিক ৰাশি, স্কৰপিঅ'। আইন সম্পৰ্কীয় কামত বেছি মনোযোগ নিদিব, ঘৰুৱা দিশত মধ্যম ফল, ব্যৱসায় বাণিজ্যত সমাধান হ'ব, বিদ্যাত শুভ ফল। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে একেবাৰে দুখীয়া লোকক হালধীয়া বৰ্ণৰ মিঠাই খাবলৈ দিয়ক। আজি হোৱাইট কালাৰ, য়েলো কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। বিষয় কি আনিছে দাদা আজি? হয়, আজিৰ বিষয় হৈছে ওম। ওম এনে এটা শব্দ, ইয়াৰ অবিহনে কিন্তু আমি সুস্থ থাকিব নোৱাৰোঁ। আজিৰ পৰা হেজাৰ হেজাৰ বছৰ আগত মানে আমাৰ ঋষিমুনিসকলে কৈ গৈছিলে যে ওম শব্দটোত কিন্তু সাংঘাতিক ধৰণৰ শক্তি আছে, অতি পাৱাৰফুল। আৰু তেওঁলোকে কিন্তু ওম শব্দটো লৈ পেলাই বহুত ধৰণৰ গৱেষণা কৰিছে। আজিও ওম লৈ পেলাই গৱেষণা কৰা হয়। গতিকে আজিৰ দিনটোত বিজ্ঞানীসকলে গম পাইছে যে সূৰ্যৰ যদি আপুনি বহুত ওচৰলৈ যায়, সূৰ্যটো একেবাৰে ওচৰলৈ যাব নোৱাৰি, কিন্তু সূৰ্যৰ ওচৰলৈ যদি বহুতখিনি ওচৰলৈ যাব পৰা যায় বা কোনোবা যদি মেচিন আদি পঠাব পৰা যায়, সূৰ্যৰ পৰা এটা ওম শব্দ ওলাই আহে। অকণমান পিছে পিছে সূৰ্যই কিন্তু ওম ওম বুলি এটা শব্দ আহে। গতিকে আজি ক'ম সেই ওম শব্দৰ বিষয়ে দুই এষাৰ। ওম শব্দটো সৰ্বক্ত, সৰ্বজ্ঞানী, সৰ্বপ্ৰাপ্তি আৰু অসীম শক্তিৰ অৰ্থ। ওম ব্ৰহ্মাণ্ড সৃষ্টিৰ মূল, সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ গৰাকী। ঔম, ওম এই তিনিটা আখৰেৰে ওম শব্দটো, য'ত অ হৈছে বিষ্ণু, উ মানে ওম, উ হৈছে শিৱ আৰু ম ব্ৰহ্মাক সূচায়। হিন্দু ধৰ্মত ওম অবিহনে কোনো মন্ত্ৰই উচ্চাৰিত নহয়। ওম শব্দৰ উচ্চাৰণত ঐশ্বৰিক শক্তিৰ আশীৰ্বাদৰ প্ৰভাৱ থাকে, গতিকে মানুহ বিপদমুক্ত হয়। ব্ৰহ্মা, ব্ৰহ্মাণ্ড আৰু অসীম শক্তিৰ প্ৰতীক ওমক মংগল চিহ্নৰূপে গণ্য কৰা হয়। ওম শব্দৰ উচ্চাৰণ মনত একাগ্ৰতা আৰু তৎপৰতা বৃদ্ধি কৰে, শান্তিৰ পথ প্ৰশস্ত কৰে। ঘৰৰ মুখ্য দুৱাৰ আৰু মন্দিৰৰ দুৱাৰত যদি আপুনি ওম লগাব পাৰে, তেতিয়া কিন্তু বহুত ধৰণৰ বিপদ আপদৰ পৰা আপুনি ৰক্ষা পাব আৰু ঈশ্বৰৰ লগত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। অতি জৰুৰী, অতি গুৰুত্বপূৰ্ণ, খুব সুন্দৰকৈ তেওঁ বুজাইছে। প্ৰকৃততে আমি যি শুনি আছোঁ বা ঋষিমুনিসকলে যিদৰে ওম কৈ তেওঁলোকে তপস্যা কৰে, সেয়া আচলতে কি বা এক প্ৰকাৰ যোগাসন নহয় জানো? হয়, প্ৰতিটো মন্ত্ৰৰ লগতে কিন্তু ওম শব্দ জড়িত হৈ থাকে। হয়, ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফললৈ যাওঁ। হয়, ওৱান্স এণ্ড কিং অফ চ'ৰ্টছ, ধনু ৰাশি, চেক্ৰেটাৰিয়াছ। আজি চোৰ ডকাইতৰ পৰা সংকট আহিব পাৰে, সাৱধান হওক। আলহীৰ আগমন ঘৰলৈ। আজি দাম্পত্যত মধ্যম ফল, প্ৰেমত সাৱধান হওক। আজিৰ দিনটো ধনুৰাশিৰ জাতক জাতিকাসকলে কেইটামান নাৰ্জী ফুল লগত হালধীয়া কালাৰৰ মিঠাই গণেশ মন্দিৰত আগবঢ়াওক, ভাল হ'ব। কাপছ এণ্ড হেংমেন, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি লাকি কালাৰ হ'ব ক্ৰীম, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। আজি সহজতে আনৰ কথাত বিশ্বাসত নল'ব, কৰ্মত বাধা আহিব পাৰে, ব্যৱসায় বাণিজ্যত সফলতা লাভ, প্ৰেমত উৎসাহ থাকিব। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকলছ এণ্ড ওৱান্স। আজি কৰ্মস্থানত জটিলতা কম, হঠাৎ শৰীৰত কিছু আমনি থাকিব, দাম্পত্যত বুজা পৰা থাকিব, ভ্ৰমণত সতৰ্ক হওক, প্ৰেমত শুভ ফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত চৰাই চিৰিকটিক কিবা খাবলৈ দিয়ক। চিলভাৰ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহক পেণ্টাকলছ এণ্ড এইজ অফ চ'ৰ্টছ, মীন ৰাশি। আজি প্ৰিয় সংগৰ সৈতে আনন্দ লাভ, বিদ্যাত বাধা আহিব। আজি সন্তানৰ কৰ্মাদিত আনন্দ প্ৰাপ্তি, শত্ৰুৰ পৰা সাৱধান হওক। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো সামৰিম। কোনো লোকে যদি দাদাক লগ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে আহক গুৱাহাটী মহানগৰী পল্টন বজাৰলৈ। তেওঁৰ ৰত্নকুবেৰ নামেৰে চেম্বাৰ আছে। অহাৰ পূৰ্বে এটা ফোন কৰিব, আপোনালোকে এপইণ্টমেণ্ট এটা লৈ ল'ব, তেতিয়া আপোনালোকৰ লগ পাবলৈ সুবিধা হ'ব। আৰু প্ৰাগ নিউজত প্ৰতি দেওবাৰে নিশা 10 বজাত দাদা পোনপটীয়া সম্প্ৰচাৰ থাকে। আপোনালোকে চাব অনুষ্ঠানটি আৰু তেওঁৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব, আপোনালোকৰ সমস্যাসমূহৰ বিষয়ে অৱগত কৰিব পাৰিব। দাদা, কিদৰে আপোনাক লগ পাব, কোন স্থানলৈ আহিব, আপোনাৰ সৈতে যোগাযোগ কেনেদৰে কৰিব, আপোনাৰ ঠিকনাটো এবাৰ জনাব। হয়, আপুনি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে, মই ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি আহিব পাৰে। এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।